নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ লাইখুটা স্থাপন কৰে। ২০২৫ চনৰ ২৯, ৩০ আৰু ৩১ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকে। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে জ্যোতিষ তালুকদাৰে। এই পবিত্ৰ লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকৰ পৰিচালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য মণিৰাম দাস, গোবিন্দ মেধি, নলবাৰী জিলা শাখাৰ উপদেষ্টা লংকেশ্বৰ কলিতা, অৰবিন্দ দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা দীপালী পাঠক, অসম সত্ৰ নামঘৰৰ সম্পাদক বিমল ৰায় মেধিৰ লগতে নলবাৰী জিলা শাখাৰ বিভিন্ন বিষয়ববীয়া আৰু ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি, নতুন দেহৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদক, নতুন দেহৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ পৰা প্ৰায় ৫ শতাধিক বাপ আই মাতৃ যুৱক যুৱতী উপস্থিত থাকে। লোৱাৰ সময়তে ভক্তি ভাবি লৈছে, দিয়াৰ সময়তে ভক্তি ভাবি লৈছে। যদি ভক্তি নিহিত হৈ আছে তেতিয়াহ'লে আমাৰ নিগেটিভ কথাটো আহিব নোৱাৰে। আৰু যদি নিগেটিভ কথা আছে, যদি কোনোবাই নিগেটিভ কথাৰে কথা পাতে তেতিয়াহ'লে তেওঁলোকে ঈশ্বৰৰ কৃপাত হ'ব নোৱাৰে। একদম ১০০% আপোনালোকে এইটো মানি ল'ব। কেতিয়াও নিগেটিভেৰে বেলেগক বেয়া বুলি কয় আপুনি ভাল হ'ব নোৱাৰে। কেতিয়াও আপুনি ভাল বুলি নিজেই প্ৰমাণ কৰিব লাগিব। আপোনাৰ কৰ্মৰ দ্বাৰা আপুনি পৰিচয় দিব লাগিব। জয়গুৰু শংকৰ পৰম ভক্তিবাদন বাপ বান্ধৱ আই মাতৃ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক অধিৱেশন ভাগি অহা জানুৱাৰী মাহৰ ২৯, ৩০ আৰু ৩১ তাৰিখে আমাৰ নতুন দেহৰ আঞ্চলিক শাখাৰ আতিথ্যত বনভাগ শ'লমাৰীত অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰাৰ কাৰণে আজি ১ ডিচেম্বৰ তাৰিখে আমি পবিত্ৰ লাইখুটা স্থাপন কৰোঁ। আৰু এই পবিত্ৰ লাইখুটা স্থাপন কৰে জিলা শাখাৰ পৰম ভক্তিবাদন সভাপতি শ্ৰীযুত জগদীশ পাঠক বাপ জনাই। আৰু এই লাইখুটা স্থাপনৰ অন্তত আমাৰ এই নামঘৰ প্ৰাংগণত প্ৰায় ৫ শতাধিক বাপ আইৰ সহযোগত আমি কি কৰোঁ, আজি জাগৰণ সভা অনুষ্ঠিত কৰোঁ। আৰু এই জাগৰণ সভাত আমাৰ মূলৰ সদস্য সন্মানীয় মণিৰাম দাস বাপজনা, মূলৰ সদস্য গোবিন্দ মেধি বাপজনা, উপদেষ্টা লংকেশ্বৰ কলিতা বাপজনা, উপদেষ্টা আমাৰ সন্মানীয় অৰবিন্দ দাস বাপজনাক প্ৰমুখ কৰি আমাৰ জিলা শাখাৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত থাকে। বিভিন্ন আঞ্চলিকৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়া বাবাসকলে আমাৰ লগত সহযোগিতা কৰে। লগতে আমাৰ নতুন দেহৰ আঞ্চলিক শাখাৰ প্ৰতিখন প্ৰাথমিকৰ পৰা বাবাসকলে আহি সহযোগিতা কৰে। আজিৰ এই অনুষ্ঠান ভাগি অত্যন্ত সাফল্যমণ্ডিত হয়। বাপসকলৰ আতিথ্যত আমি আপ্যায়িত হৈছোঁ। আমি সুন্দৰভাৱে তেখেতসকলে আপ্যায়ন কৰিছে। আৰু মৰ্ণিং শ্বুট দ্য ডেইজৰ দৰে আজিৰ এই লাইখুটা স্থাপনৰ অনুষ্ঠানে আমাক কৈছে যে ভৱিষ্যতৰ দিনত আমাৰ আহি থকা অধিৱেশনখন সাফল্যমণ্ডিত হ'ব। আমি প্ৰভু ভগৱন্তৰ কৃপা ভিক্ষা মাগিছোঁ আৰু সমস্ত বাপ আইসকলৰ আমি উপস্থিতি আমি কামনা কৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। নমস্কাৰ, জয়গুৰু শংকৰ। যে আজি আমাৰ ১ জানুৱাৰী তাৰিখে আমাৰ নতুন দেশৰ মৌজা শিলগোসানী থান শংকৰ মাধৱ ক্ষেত্ৰত আমাৰ নলবাৰী জিলা বাৰ্ষিক অধিৱেশন এইবাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠান ভাগি ২৯, ৩০ আৰু ৩১ জানুৱাৰীত আমাৰ ইয়াত অনুষ্ঠিত হ'ব। আজি আমাৰ ইয়াত লাইখুটা স্থাপন হ'ল। আৰু এই চেগতে মই আমাৰ নলবাৰী জিলা শাখাৰ সন্মানীয় বিষয়ববীয়াসকল সভাপতিকে আদি কৰি
সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলে আমাৰ ওপৰত যি দায়িত্ব প্ৰদান কৰিছে সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰিম বুলি আজি ভগৱন্তৰ চৰণত আমি শপত লৈছোঁ আৰু যাতে নলবাৰী জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আমি কেনেধৰণে আপ্যায়িত কৰিব পাৰোঁ, কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি আদৰণি সমিতিৰ তৰফৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এই চগতে আমি সমূহ এই অঞ্চলৰ ৰাইজকো পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ আৰু জিলা সমিতিক পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। মনোজ ডেকা ৰিপোৰ্ট ইত্যাদি A to Z।